নমস্কাৰ জনাইছোঁ সকলোলৈকে। আমি গ'লোঁ কাজিৰঙাত থকা অৰ্কিড পাৰ্কলৈ। গৈ দেখিলোঁ ইমান সুন্দৰকৈ সজাই ৰাখিছে, মানে প্ৰাকৃতিক পৰিৱেশৰ মাজত খুব ভাল লাগিলে, বহুত ভাল লাগিলে। তাতে গৈ পাই আমি এটা বিহু আমি ভিতৰলৈ সোমাই গৈ গুৰু আসনখন দেখিলোঁ, খুব ধুনীয়াকৈ সজাই ৰাখিছে আৰু ল'ৰাজনীকো সুন্দৰ ব্যৱস্থা চাইছোঁ। তাৰপিছত আমি চালোঁ বস্তুখিনি ইমান সুন্দৰকৈ সজাই ৰাখিছে, নানা ধৰণৰ বাদ্যযন্ত্ৰৰে ভৰি আছে, ইমান ভাল লাগিলে। মানে ল'ৰা ছোৱালীয়ে নেদেখা বস্তু আমিও হয়তো ইমানখিনিতো দেখা নাই, মানে খুব সুন্দৰকৈ সজাই ৰাখিছে অৰ্কিড পাৰ্কৰ ভিতৰত। খুব ভাল লাগিলে। মানে আপোনালোকেও যাবচোন, নিজৰ ল'ৰা ছোৱালীক লৈ দেখাব। আমাৰ হেৰাই যোৱা কিছুমান সংস্কৃতি, আমি যিবোৰ দেখা নাই, আমাৰ ল'ৰা ছোৱালীয়ে সেইবোৰ বস্তু দেখিব, চিনি পাব। খুব ভাল লাগিলে। চাওকচোন খুব সুন্দৰকৈ সজাই ৰাখিছে। মই দেখি খুব অভিভূত হৈ পৰিছিলোঁ, ইমান সুন্দৰকৈ সজাই ৰাখিছে। হেৰাই যোৱা গৰু গাড়ীখনো কি ধুনীয়াকৈ সজাই ৰাখিছে, খুব ভাল লাগিলে। তাৰপিছত চাংঘৰ দেখিলোঁ, তাতে মোৰ ল'ৰাটো উঠিলে, খুব ভাল পাইছে সি তাতে উঠি কিনে। মানে বহুত ভাল লাগিলে, খুব সুন্দৰ পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশৰ মাজতো ইমান ধুনীয়াকৈ সজাই ৰাখিছে অৰ্কিড পাৰ্কখন। সঁচাকৈ মানে শলাগ নলৈ নোৱাৰিলোঁ, খুব ধুনীয়া। তাৰপিছত ধান চালোঁ, ধানৰ কিমান বিধ ধান আছে গোটেইখিনি চালোঁ। আপোনালোকেও চাওকচোন, 37 বিধ ধান আছে। কিমান বিধ আছে বুলি ক'লে ধান? 337 বিধ আমাৰ ইয়াত সংৰক্ষণ আছে, কিন্তু 1600 প্ৰজাতি আমাৰ অসমত পোৱা যায়। জাতীয় জীৱনৰ লগত জড়িত যিবোৰ দুষ্প্ৰাপ্য সম্পদ হেৰাই গৈছে, তেনেকুৱা সম্পদটোৱে ইয়াত ৰখা হয়। হয় হয় হয়।